আজি লৈছোঁ এইফালে কলডিল পিটিকা আৰু এইফালে কাচকল বাকলি সহ বনোৱা ভাজি আৰু এইফালে আছে ৰহৰ দাইল। শ্ৰীৰাম। আজি বন্ধুসকল কলডিল বইল কৰি লোৱা হৈছে, দেখিছেনে? এতিয়া কলডিল চাটনি কৰা হ'ব। এইফালে জলকীয়া এটা দিয়া হৈছে, মজাকৈ চাটনি কৰা হওক। আজি কলডিল চাটনি ভাত খোৱা হ'ব। আজি গৰম, হাত লগাব নোৱাৰি, সেইটো কাৰণে গিলাচে মাৰি দিছোঁ। আৰু গোন্ধটো ভাল লাগিছে ন? বিজলকীয়া গোন্ধাই গৈছে, মজা লাগি গৈছে। বঢ়িয়া। চিধাকৈ বইলকৈ খোৱা দেখিছোঁ মানে বেলেগক, তেনেকৈ আমি খোৱা নাই, আজি প্ৰথম খাম। ফাইনেলি পিটিকা হৈ গ'ল। এতিয়া বিতৰণ কৰ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, থলুৱা শাক পাচলি খালেই যে মানুহৰ বেমাৰ নহ'ব সেইটো নহয়। মানুহৰ একদম মদ, ভাং, চিগাৰেট, তামোল, চাদা কোনো কিছু নোখোৱা মানুহৰ কেঞ্চাৰ হৈ যায়। কাৰ কোনো সময়ত কি হয় কোনো ক'ব নোৱাৰে। থলুৱা শাক পাচলি খালেই যে বেমাৰ হ'ব সেইটো কথা নহয়। আজি লৈছোঁ এইফালে কলডিল পিটিকা আৰু এইফালে কাচকল বাকলি সহ বনোৱা ভাজি আৰু এইফালে আছে ৰহৰ দাইল। এইফালে কলডিল পিটিকা, কলডিল পিটিকাটো তিতা কিন্তু খাই বেয়া লগা নাই, ভালে লাগিছে। তিতাটো এনেও ভাল পাওঁ। জলকীয়াটো নাখালেও চলি যাব, কাৰণ যিহেতুকে ইয়াত জালুক দিয়া আছে কাচকলত, আৰু তাতে কলডিল পিটিকাত দি দিয়া হৈছে বিজলকীয়াডাল। কাচকলৰ ভাজি, কাচকলৰ কলডিল পিটিকা, মজা।
কাঁচকলৰ পিচ মজা